হাই গাইছ নমস্কাৰ মই গুৱাহাটীৰ পৰা আহি বৰপেটা সত্ৰৰ সন্মুখ পালোহি মই আপোনাক ভিডিঅ'টো দেখাবলৈ যত্ন কৰিছোঁ এইটো প্ৰথম বাটচৰা ওচৰত মই ৰৈ আছোঁ এতিয়া মই লাহে লাহে সত্ৰৰ ভিতৰলৈ সোমাই যাম মই ভিডিঅ'টো বনাই গৈ আছোঁ আৰম্ভণিৰ পৰা শেষলৈকে চাব ভিডিঅ'টো বহুত কষ্ট কৰি ভিডিঅ'বোৰ যিহেতু বনোৱা হয় নতুন ভিডিঅ' বনোৱা মানে উৎসাহ উদগনি পাওঁ গতিকে ভিডিঅ'বোৰ আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো দোকান পোহাৰবোৰ মই দেখুৱাবলৈ যত্ন কৰিছোঁ হাই গাইছ নমস্কাৰ মই গৈ আছোঁ সত্ৰৰ ভিতৰ ভাগলৈ বুলি মই গৈ আছোঁ এখন প্ৰৱেশদ্বাৰ মই দেখুৱাইছোঁ এতিয়া ভিতৰতে সোমাই যাম প্ৰৱেশদ্বাৰৰ ভিতৰতে মই সোমাই যাম সত্ৰৰ ভিতৰলৈ বুলি গৈ আছোঁ আপোনালোকে সত্ৰৰ চৌপাশটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ যিমান আপোনালোকে সত্ৰৰ চৌপাশটো মই দেখুৱাইছোঁ আপোনালোকে সত্ৰৰ চৌপাশটো চাৰিওফালটো চব এইটো কীৰ্তন ঘৰ মই দেখুৱাবলৈ যত্ন কৰিছোঁ কীৰ্তন ঘৰ মূল প্ৰৱেশদ্বাৰ কীৰ্তন ঘৰৰ তাতে ভকতসকল বহে তাত কীৰ্তন ঘৰৰ বিষয়ে ভকত এজনক লগ পাম ভকতৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব এইটো দৌল উৎসৱৰ সময়ত ইয়াত দৌলৰ কামখিনি কৰা হয় ইয়াতে এইটো দৌল মন্দিৰ দেখাইছোঁ দৌল মন্দিৰ বাহিৰত এইটো দৌল মন্দিৰ হয় দৌল মন্দিৰত দৌল উৎসৱৰ সময়ত দৌল উৎসৱৰ আয়োজন কৰা হয় এইটো মই দেখাইছোঁ আৰু মানুহ বিভিন্ন প্ৰান্তৰ পৰা আহে অসমলৈ ফুৰিবলৈ মেলিবলৈ দৌল সত্ৰ চাবলৈ আহে ভিডিঅ'টো চাই যাব আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকি যিমান পাৰে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ভকত কিছুমান ওলাই আহিছে মই দেখুৱাবলৈ যত্ন কৰিছোঁ চৌপাশটো মই দেখাইছোঁ তো বৰপেটা সত্ৰৰ চৌপাশ চাৰিওফালে এজন ভকত তেওঁ ভিতৰতে সোমাই গৈছে শংকৰদেৱ অধ্যয়নাগাৰ হয় আমাৰ ওচৰত এজন ভকত আহিছে ভকতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম দাদা আপুনি চেণ্ডেলযোৰা থৈ আহক চেণ্ডেল থৈ আহক গাড়ীত দাদা আপুনি অকণমান চেণ্ডেল ভিতৰত নহ'ব গাড়ীত থৈ আহক দাদা আপুনি অকণমান ইয়াত কওকচোন এই মোৰ এইটো ইউটিউব চেনেল হয় এই সত্ৰখনৰ বিষয়ে অকণমান আপুনি কওক কি কওঁ এই সত্ৰখনৰ আপোনাৰ কীৰ্তন ঘৰ এইটো কীৰ্তন ঘৰটো দেখিলে কীৰ্তন ঘৰটো দেখিলে এইটো মাধৱদেৱৰ মঠ যিটো অৰ্থাৎ বাসস্থান দেখিলে এইটো কীৰ্তন ঘৰটো এইটো এইটো বাসস্থান আছে মাধৱদেৱৰ মঠটো এইটো আচ্ছা এইটো আমাৰ চিৰামাতাৰ ভেটি তেখেতৰ এজন শিষ্য আছিলে আচ্ছা চিৰামাতা বুলি তাৰপিছত সেইটো হ'ল আমাৰ বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মুঠুৰা দাসৰ আদি ভেটি তেখেতৰ বাসস্থান আৰু নেক্সট ইফালে আছে আপোনাৰ পদ্মতা বা বদলা এটা উজনি যিজন মানে সত্ৰ পাতিছিল পদ্মতাই তেখেতৰ হেৰিত আছে এইটো দৌল গৃহ এইটো মণিকূট গৃহ এইটো আপোনাৰ এই দৌল গৃহৰ এইটো হেৰি আৰু ইয়াৰ কীৰ্তনৰ ভিতৰত মণিকূট গৃহটো আছে সেইটো আছে ন ইমানখিনি ইনফৰ্মেশ্যন আপোনাক বাৰু ধন্যবাদ জনাইছোঁ ঠিক আছে মই ভিডিঅ'টো আৰু দেখুৱাই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাব এজন ভকতৰ পৰা কিছু বিশেষ তেওঁ জনালে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ আৰু মেইন কীৰ্তন ঘৰটো মই দেখুৱাম ভিতৰ যিহেতু মই মোৰ ধুতি পিন্ধা নাই যিহেতু মই কীৰ্তন ঘৰত সোমাব নোৱাৰিম যিহেতু কীৰ্তন ঘৰত সোমাবলৈ কিছুমান নীতি নিয়ম থাকে নিয়মৰ ভিতৰত সোমাবলৈ দিয়া হয় সেই গতিকে কীৰ্তন ঘৰত প্ৰৱেশ কৰিবলৈ হ'লে ধুতি গামোচা চাদৰ এইবোৰ পিন্ধি সোমোৱাটো ভাল আৰু এটা ছিষ্টেম যিহেতু গতিকে
ছিষ্টেম কেতিয়াও হেৰি কৰিব নাপায়। কিন্তু মই সেইকাৰণে মই কীৰ্তন ঘৰৰ এইটো জুম কৰি দেখাইছোঁ যিমানখিনি পাৰোঁ। এইটো কীৰ্তন ঘৰৰ ভিতৰৰ কীৰ্তন ঘৰ। এই দুটা ডাঙৰ ডাঙৰ সূতা দুটা দেখা যায়, তুলসী সূতা হয়। যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো কীৰ্তন ঘৰৰ ভিতৰত মই সোমোৱা নাই, যিহেতু ভকতসকল তাত থাকে আৰু ভকতসকলে ধুতি পিন্ধি সোমালে আহিবলৈ দিয়ে। গতিকে মই ইয়াতে আছোঁ। বাহিৰৰ পৰা যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো কীৰ্তন ঘৰটো ভিতৰত এইটো ভিতৰত মানুহ কীৰ্তন ডাঙৰ, আহল বহল আৰু বহুত ডাঙৰ হয় কীৰ্তন ঘৰটো। কীৰ্তন ঘৰটোত আহল বহল। এইটো কীৰ্তন ঘৰৰ দৰ্জা ইফালে বন্ধ কৰা আছে। তো ভিতৰৰ পৰা আমাৰ তাত এতিয়া পঢ়িব পৰা ব্যৱস্থা আছে ভিতৰত। এই কীৰ্তন ঘৰটো মই গুৱাহাটীৰ পৰা আহি ইয়াত দৰ্শন কৰিলোঁ, আৰু গুৱাহাটীৰ পৰা অহাৰ পিছত মই এইখিনি যিমানখিনি পাৰোঁ মই চাবলৈ চেষ্টা কৰিলোঁ। আৰু ৰাইজ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই গৈ থাকিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ'বোৰ বনাই গ'লে আমাক ৰাইজে চালে আমি উপকৃত হওঁ, আৰু আমি এটা নতুন নতুন ভিডিঅ' বনাবলৈ আমি উদ্যম পাওঁ। এই দাদা আপুনি অকণমান কওক ইয়াত। মই ইউটিউব এই আপোনাৰ এই দুটা তুলসী খুঁটা ন? অঁ কওক। এই দুটা তুলসী খুঁটা, হয়। আৰু ভিতৰত আপোনাৰ গুৰু আসন তিনিখন আছে। গুৰু আসন তিনিখন আছে ন? তিনিখন। এখন মধুপুৰ সত্ৰ, এখন বৰপেটা সত্ৰ, হয়, এখন আপোনাৰ মাজুলী বুলি কওঁ। তিনিখন সত্ৰ আছে। হয়। তাৰ পিছপিনে ভাঁজঘৰ আছে। বা ভাঁজঘৰ। ভাঁজঘৰ আমি ভাঁজঘৰ কওঁ, এনেই মণিকূট বুলিও কয়। মণিকূট বুলি কয়, ৰেখাই আছে মণিকূট বুলি। তাত অক্ষয় বন্তি থাকে, হয়। গুৰু বন্তি ইয়াতে জ্বলি আছে, হয়। আৰু ইপিনে আছে আপোনাৰ এই ঘাই বন্তি, হয় হয় হয়। ঘাই বন্তিও চালে না আপুনি? ধন্যবাদ দাদা, আপুনি ইমানখিনি ইনফৰ্মেশ্যন দিয়াৰ কাৰণে যথেষ্টখিনি আপোনাক ধন্যবাদ জনালোঁ। গতিকে মই অকণমান ইফালৰ পৰা গৈ চাই আহিব পাৰিম বোলো। গতিকে ভকতজনৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁ কিছুখিনি বৰ্ণনা দিলে। আৰু এইটো শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ, ইয়াৰ পৰা দেখাইছোঁ মই জুম কেমেৰা দেখাইছোঁ। মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ হয়। গতিকে ইমানখিনি কাৰ্যালয়, আৰু ইয়াত আমাৰ কাৰ্যালয় কিছুমান আছে। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, যিমানখিনি পাৰোঁ ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰি আছোঁ। মই এতিয়া অকণমান পিছফাললৈ যাম, আৰু যি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম। নহ'লে ভিডিঅ'টো চাই গৈ থাকক। এইটো কাৰ্যালয়, ইয়াৰ পৰা জুম কেমেৰা, এইটো কাৰ্যালয় হয়।
জুম কেমেৰা কৰি মই দেখুৱাইছোঁ আপোনালোকক। কিছুমান বৰপেটা সত্ৰত অনুষ্ঠিত হোৱা কীৰ্তন মহোৎসৱ পৰ্ব আদি তালিকাবোৰ দিয়া আছে। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। মই যিমানখিনি বাৰু দেখুৱাবলৈ যত্ন কৰি আছোঁ। ভিডিঅ'টো আৰু এফালে মই গৈ আছোঁ, সেইফালে কি দেখিবলৈ পোৱা যায় পৰ্যবেক্ষণলৈ যাওঁ, চাই গৈ থাকিব। ইফালে এখন গেটৰ ভিতৰতে সোমাই আহিলোঁ। ভগৱান বিষ্ণুৰ প্ৰতিছবি এটা আছে। মথুৰা দাস বুঢ়া তাৰ অতিথিশালা হয়। ভোজন কক্ষ, বৰপেটা সত্ৰৰ ভোজন কক্ষ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। মই দেখুৱাবলৈ যত্ন কৰিম ইয়াত কি কি আছে। সত্ৰৰ কথাখিনি ইতিমধ্যে সকলোজনে ক'লে। এইটো মথুৰা দাস বুঢ়া আটাৰ ঠাই। এখন পাঠচাং মই দেখুৱাবলৈ যত্ন কৰিছোঁ। পাঠচাং হয়, ইয়াত ধৰ্ম সভা আলোচনা কৰা হয় পাঠচাঙত। গতিকে এইটো ভগৱান এইটো দেখুৱাবলৈ যত্ন কৰিছোঁ। কালিয়া এইটো দেখুৱাবলৈ যত্ন কৰিছোঁ। কালিয়া নাগ ভগৱান কৃষ্ণই কালিয়া নাগ দমন কৰিছিল। মূৰ্তিটো পুখুৰীত ধুনীয়াকৈ সজাই ৰখা হৈছে। বৰপেটা সত্ৰৰ ইতিহাস। এইখন সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়, ওচৰতে সত্ৰীয়া সাংস্কৃতিক বিদ্যালয় মই দেখুৱাবলৈ যত্ন কৰিছোঁ। সত্ৰীয়া সাংস্কৃতিক বিদ্যালয় হয়, আপোনালোকে দেখা পাইছে। বৰপেটাৰ আহিলে আপোনালোকে এই সত্ৰখন চাই যাব। ইয়াত সত্ৰত থকা কীৰ্তন ঘৰ আৰু সেই সত্ৰৰ বিভিন্ন অনুষ্ঠান যিখিনি আছে সকলোখিনি আপোনালোকে পৰ্যবেক্ষণ কৰি চাই যাব পাৰিব। মই কিছুমান সুবিধাৰ কাৰণে আপোনালোকক দেখুৱাই দিম। বৰপেটা সত্ৰখন ইয়াতে ধৰ্মসভা আলোচনা কৰা এখন চাংঘৰ হয়। বৰপেটা সত্ৰ ইয়াত ধূপ চাকি জ্বলোৱা হয়। বন্তি গছি ইয়াত বহুত বন্তি গছি জ্বলোৱা হয়। ইয়াতে বন্তি গছি জ্বলোৱা হয়। বন্তি গছি মই দেখাইছোঁ। এই গছি বন্তি অহৰহ জ্বলি থাকে। ইয়াত তেল দিয়া হয়। তেল দি পেলাই বন্তি গছি জ্বলাই থকা হয়। সকলো সময়তে ইয়াত বন্তি গছি জ্বলি থকা দেখিবলৈ পোৱা যায়। ইয়াত ৰাইজে আহি ভক্তই আহি ইয়াত তেল দি যায়। যিমানখিনি পাৰিলোঁ মই দেখুৱাবলৈ নকৰিলোঁ। শেষত আহি আছোঁ।
এখন চাংঘৰ ধৰ্মসভা আলোচনা কৰা চাংঘৰ সদৌ শেষত ভকত আৰু এজন ভকত আছে, তেওঁ বহি আছে। গতিকে ভকতজনৰ লগত মই কিছু কথা পাতি ভকতজনৰ কথা পাতি মানুহ ভিৰ হৈ আছে, মই কথা পাতিবলৈ পৰা নাই। অকণমান ভিৰটো কমিবলৈ দিছোঁ, ভকতজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰি। প্ৰভু নমস্কাৰ। ভকত কেইজন আছে আমাৰ ওচৰতে, তেখেতসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেখেতসকল ইয়াত মেইন মানুহ, তেখেতসকলে ৰাইজক বহুতখিনি সহায় সহযোগিতা উপকৃত কৰা বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহসকলক। তেখেত এজন ভকত আছে, দেউ কিবা ক'ব নেকি আপুনি? কওক। হা হয় নেকি? ক'বলৈ নাই? ঠিক আছে, অঁ দিয়ক। ধন্যবাদেৰে সদৌ শেষত মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, পুনৰ ধন্যবাদেৰে।